সকলকে সুপ্রভাত জানাইছো। পশ্চিম কঁঠালমুড়ি জনাকী সংঘৰ সৌজন্যত ৰঙালী বিহু প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে আৰু তেওঁলোকে এইবাৰ এই মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ মোক মাতি আনি যিখিনি সন্মান আৰু মৰম যাচিলে তেওঁলোকক মই অন্তৰৰ নিবৃত্তকণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। এই খেলে সকলোৰে মন প্ৰাণ ৰঙালী কৰি তোলক, আনন্দৰে ভৰি ফুৰক। আমাৰ অসমীয়া নতুন বছৰত আগতীয়াকৈ সকলোকে মই শুভেচ্ছা জনাইছো। এই খেলৰ জৰিয়তে আমাৰ যুৱচামৰ মাজত যি ব্যাধি এতিয়া সমাজত দেখাইছে তাৰ অপমংগল নাশ কৰি শাৰীৰিক বৌদ্ধিক বিকাশৰ বাবে যি তেওঁলোকে উদ্যোগ হাতত লৈছে তাৰ বাবে উদযাপন সমিতিৰ সমূহ সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিব সকলোকে ভালদৰে এই খেলত অংশগ্ৰহণ কৰাৰ বাবে মই অনুৰোধ জনাইছো। আৰু লগতে যিসকলে পুৰস্কাৰ পাবলৈ সক্ষম হ'ব তেওঁলোকক মই আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া মাৰাথান দৌৰ প্ৰতিযোগিতা কৰাৰ সময় বেছি ভাষণ নিদিওঁ, সেয়েহে মই আজিৰ এই পশ্চিম কঁঠালমুড়ি জনাকী সংঘৰ সৌজন্যত মাৰাথান দৌৰ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উন্মোচন হোৱা বুলি ঘোষণা কৰিলো। ধন্যবাদ। Hello. জনাকী সংঘৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিবলৈ অনুৰোধ জনাইছো। আগত চলি ফিটনেছৰ চলি পুৰা সেইখানে টোপনি মাৰি আহিছে মৰিপুৰৰ নেকি? মৰিপুৰত নেকি না গোলাঘাটটো আনিছে। আহো অলপমান পিক আপটো মাৰি আহোগে ললা
আগলৈ এটা ষ্টেপত মাৰি থাকব আৰু জোনাকী সংঘৰ সৌজন্যত চলি থকা মাৰাথন প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অহা ৭ বহাগ তাৰিখে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব মিছ মমি আৰু দেৱাশংকৰৰ গীতৰ শৰাই। ধন্যবাদ। ৰাজ্যৰ সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰা হ'ব। এই ইয়াক ক'বা খাই দিলে দাউৰা নলবি দাউৰা বুলি খাই দিলে নিজা বছৰ আমাৰ ধুনীয়া লগত সংগতি ৰাখি অহা ৭ বহাগ তাৰিখে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব মিছ মমি আৰু দেৱাশংকৰৰ গীতৰ শৰাই। সমূহ ৰাইজৰ যোগদান কামনা কৰা হ'ল। শ্ৰদ্ধাৰে বয়া পাই নহ'ল শ্ৰদ্ধাৰ কবিতা দিয়ক সুতরাং বীরবলী রাইজ পশ্চিম কথাগুলি জনতাঙ্গের সৌজন্যত আয়োজন করা মারাথন প্রতিযোগিতা ইতিমধ্যে লাহি পাইছেহি। সমূহ ৰাইজকে আমি আমাৰ খেলুৱৈসকলক সহায় সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ মাৰাথন খেল ইতিমধ্যে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে। ইতিমধ্যে আমাৰ সময় হৈছেহি। গতিকে আমি সমূহ ৰাইজকে আমাৰ এই মাৰাথন খেলত সহায় সহযোগিতা আগবঢ়াবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, পশ্চিম কথামন্ত্ৰী জনতা সংঘৰ উদ্যোগত অঞ্জলি দৰে ৰঙালী বিহুৰ লগত সংগতি ৰাখি এইখন আঞ্চলিক ভিত্তিত মাৰাথন খেলৰ আয়োজন কৰা হৈছিল। সেয়েহে বিভিন্ন জিলাৰ পৰা আহি এই খেলত অংশগ্ৰহণ কৰিছে। সুদূৰ মৰিগাঁও, গোলাঘাট, যোৰহাট, নলবাৰী, বাক্সা, বৰপেটা, বজালিৰ বিভিন্ন খেলুৱৈয়ে আজিৰ এই খেলত অংশগ্ৰহণ কৰিছে। সেয়েহে সমূহ ৰাইজকে আমি সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে প্ৰতিযোগিতা ইতিমধ্যে সীমাপাৰ হৈছেহি। সেয়ে সমূহ ৰাইজকে আমি সহায় সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হৰিশ ক'ত? হৰিশ দেখা দেখে নাই দেখোন। পাত্ৰটা গাড়ীত উঠি আৰু এটাই আহি ধৌলা হালত নাকি সেই কৰিছে। সেনেহেন হ'ব নালাগে। চব খেলান চব এতিয়া যে মাৰাথান দিবা আহি চব নহয় চলিয়ে এনেকৈ থকা যে ধনী ঘৰত চলি নাহে এনেকৈ 20 কিলোমিটাৰ দৌৰবা বাগান দিব ৰাখোঁ এনেহেন কথাটো। আগে পিতে বস্তুটো কি ফোন কৰা কৰি ধৰবা লাগে, ৰিচিভ কৰিব লাগে বুজি পশ্চিম কথামন্ত্ৰী বাঙালী ভাংশৰ জনতা সংঘৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহুৰ উপলক্ষে আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতা ইতিমধ্যে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে। সেয়ে আমি সমূহ ৰাইজকে সহায় সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিসকল যান বাহন আহি আছে তেওঁলোকক আমি খেলুৱৈসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকক আমি অলপ পশ্চিম দিশে অহা যোৱা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিসকল যান বাহন আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত আহি আছে তেওঁলোকক আমি অলপ আহিবলৈ অনুৰোধ জনাইছোঁ।
বিভিন্ন চিন্তার পরে আমার আছে এই মাঠ অন্তর্গত এখন যে হাতের লবন্ডিত করে তুলেছে আমি এইভাবে জলগ্রহণ বরাবর করা ধন্যবাদ জ্ঞাপন করেছি হুজুর গোলাঘাট পুষ্টিকর পশ্চিম কঁঠালমুৰি জনজাতীয় সংঘৰ সৌজন্যত চলি থকা মাৰাথন দৌৰ প্ৰতিযোগিতাখনৰ সাফল্যমণ্ডিত কৰিবলৈ সমূহ ৰাইজৰে সহায় সহযোগিতা বিচাৰিছোঁ। লগতে ৭ বহাগ তাৰিখে জনজাতীয় সংঘৰ সৌজন্যত এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব মিছ মমি আৰু দেৱাশংকৰৰ গীতৰ শৰাই। সকলো ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কমাই আমাক সহায় সহযোগিতা আগবঢ়াইছে। প্ৰথম পাৰটো এলি আগতে টক্কৰ হৈ থাকলা আৰু ধুনীয়াকৈ অঞ্চলে পালেহিয়ে পশ্চিম কঁঠালমুৰি জনজাতীয় সংঘৰ সৌজন্যত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। একেলগে ইতিমধ্যে হেলিবাৰী আহি পাইছেহি। ৰাইজকে আমি সকলক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ খেলপ্ৰেমী ৰাইজ ইতিমধ্যে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব মিছ মৌমিক তালুকদাৰ আৰু দেৱাশংকৰ। সমূহ ৰাইজৰে আগতে যোগদান শ্ৰদ্ধাৰে জ্ঞাপন কৰিছো। ধন্যবাদ। সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। আমি যানবাহনৰ ফলত অনিষ্ট কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। চিমলা 4 কিলোমিটাৰ 5 কিলোমিটাৰ লাহে লাহে উঠে বিনম্ৰভাৱে অনুৰোধ জনাইছো। এখন ৰাষ্ট্ৰ চলাইছো। লক্ষ্মীপুৰৰ ইতিমধ্যে আহি ফটোদৰ্শক পাইছে। সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছো। ধন্যবাদ। আমি সমূহ ৰাইজৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছো। ধন্যবাদ। গোলাঘাট জিলাৰ পৰা অহা এজন জোৱান, তাৰপিছত আছে বৰপেটা ডিষ্ট্ৰিক্টৰ জোৱান এজন, দ্বিতীয়তে মৰিগাঁও। আৰু এই মাৰাথন দৌৰৰ লগত সংগতি ৰাখি অহা 7 বহাগ তাৰিখে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব মিছ মমি আৰু দেৱাশংকৰৰ গীতৰ শৰাই। সমূহ ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হয়। উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছো। আমাৰ সন্মুখত আহি আছে উত্তৰ গোলাঘাটৰ পৰা অহা এজন জোৱান। তেখেতক আমি জনজাতীয়
জোনাকী সংঘৰ সৌজন্যৰ পৰা কম দাউৰা নাই দেখেন ইয়াৰ পৰা ধেমালি আহি পাইছো ৰাইজ আমাৰ ইটো ক'ত এটা ঠেয়া দি এটা ঠেয়া থাকো এটা আমাৰ একবাৰ কণ্টেক্ট পিছতে আমি জোনাকী সংঘৰ বাকৰিত উপস্থিত হওঁ সেয়ে পশ্চিম কঁঠালগুৰি গঞা ৰাইজৰ সমূহ ৰাইজতে সহায় সহযোগিতা বিচাৰিছোঁ আমি লক্ষীবাজাৰত আহি আছে সুদূৰ গোলাঘাটৰ পৰা অহা এজন জোৱান জোনাকী সংঘৰ বাকৰিত উপস্থিত হ'বলৈ ওলাইছো সেয়ে সমূহ ৰাইজৰে সহায় সহযোগিতা বিচাৰিছোঁ ইতিমধ্যে আমাৰ পথাৰ স্থানত আহি আছে সুদূৰ গোলাঘাটৰ পৰা অহা এজন জোৱান লগত ভালকে প্ৰতিদ্বন্দ্বিতা এতিয়া লাগছে এটা নগদ 5,000 টাকা দ্বিতীয় পুরস্কার লাভ করেছে রফিক আলী 1 ঘন্টা 13 মিনিটে রাখি পেয়েছে বরপেটা এই পুরস্কার আমার ডান হিসাবে আগবঢ়াইছিল বর্ণালী কলিতা আমার স্বাস্থ্য অঞ্চলের এবং প্রাথমিক বিদ্যালয়ের সহকারী শিক্ষয়িত্রী আমি তেখেতৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তৃতীয় পুরস্কার লাভ করেছিল রবীন দাস 1 ঘন্টা 14 মিনিটত আহি পাইছে বৰপেটা দৌলাহাল এই পুরস্কারটি আমাক আগবঢ়াইছিল আমাৰ গাঁৱৰ জোৱাই নিপেন শইকীয়াই লগত 3,000 টকা আমি তেখেতৰ সহধৰ্মিনী হাতৰ পৰা সীমা শইকীয়াৰ হাতৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে ভূপেন ডেকা 1 ঘন্টা 16 মিনিট আহি পাইছে মৰিগাঁও এই পুৰস্কাৰটো লাভ কৰিছিল আমাৰ গাঁৱৰে প্ৰবল হাজৰিকাই তেখেত অনুপস্থিত আমি এই পুৰস্কাৰটি আমাৰ মাননীয় ফুকন পাটগিৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ পঞ্চম পুরস্কার লাভ করেছে সূর্য দাস 1 ঘন্টা 17 মিনিট আহি পাইছে মৰিগাঁও এই পুরস্কার দান হিসাবে আগবঢ়াইছিল আমার মৰমৰ ভাইটি শ্ৰী দীপু কলিতাই কঠালগুৰিত আমি দীপু কলিতাৰ হাতৰ পৰা এই পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সূৰ্য দাস ষষ্ঠ পুরস্কার আৰু সপ্তম পুরস্কার আমার দান হিসাবে আগবঢ়াইছিল শ্ৰী মনোজিত দাস বঠিয়ামাৰী তেখেত আমাৰ মাজত উপস্থিত ষষ্ঠ পুরস্কার লাভ কৰিছে কৈলাশ বড়ো 1 ঘন্টা 18 মিনিটত সপ্তম পুরস্কার লাভ কৰিছে সাইফুল ইসলাম 1 ঘন্টা 20 মিনিট আহি পাইছে বৰপেটা এই পুরস্কারটি আমি দীপু কলিতাৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ জনাইছোঁ আমাক অষ্টম আৰু নৱম পুৰস্কাৰ দান হিচাপে আগবঢ়াইছিল কঠালগুৰি বিশিষ্ট ব্যৱসায়ী উত্তৰাগাঁও এই পুৰস্কাৰটি আমি ফুকন পাটগিৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ নৱম পুৰস্কাৰ লাভ কৰিছে প্ৰাঞ্জল দাস 1 ঘন্টা 37 মিনিটত আহি পাইছে শিলবাৰী তেখেত অনুপস্থিত তেখেতক আমি বহাগৰ 7 তাৰিখে দিয়াৰ ব্যৱস্থা কৰিম 10 নম্বৰ চকুৰ আলী এই পুৰস্কাৰটো আমাৰ দান হিচাপে আগবঢ়াইছিল বঠিয়ামাৰীত শ্ৰী ৰিংকুত আছে তেখেত আহি পাইছে 1 ঘন্টা 39 মিনিটত
আর তেখেতক এই পুরস্কারটো আগবঢ়াব ফুকন পাটগিৰিদেৱে। আমাৰ যে মাৰাথন দৌৰ প্ৰতিযোগিতা পুৰস্কাৰৰ ফলাফল এইখিনিয়ে আছিল। গতিকে